Hi guys, আজি আকৌ এটি নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিওটো থাম্বনেল লিখি আপোনালোকে নিশ্চয় গমে পাইছে এয়া হৈছে বুলছ ট্ৰেকৰ ভিডিও আৰু যেটো শিলঙৰ পৰা 23 কিলোমিটাৰ মান দূৰত আছে আৰু আমি শিলঙতে আছিলো আগদিনাখন গৈ পেলে তো নেক্সট ডে মৰ্নিং আমি বুলছ ট্ৰেকৰ ওলাইছো এনেকে বাহিৰত গৈ আপোনালোকক দেখুৱাই গৈ আছো চাই থাকিব কেনেকে যাব লাগে আৰু কমান ডিসটেন্স আছে শিলঙৰ পৰা তো তেনেকে গৈ আমি প্ৰায় এতিয়া পাবৰ হৈছে আৰু বুলছ ট্ৰেকৰ আৰু গুগলত এটো লোকেশনটো থাকে তো তেনেকে আপোনালোকে গলেও পাই যাব মানে লোকেশনটো তো পাৰ্কিং প্ৰথমতে 4টা মান পাৰ্কিং আছে তো আমি একদম লাষ্ট পাৰ্কিংটো আহিছো লাষ্ট পাৰ্কিংটোৰ পৰা ইয়াৰ ৱাকিং ডিসটেন্স আছে তো বুলছ ট্ৰেকলৈ তো তাৰ পৰা কোন ওচৰ হ'ব তো ইয়াতে আমি গাড়ীখন পাৰ্ক কৰি পেলাই আৰু খোৱা বস্তু কিবা কিবি লৈ লৈছো খোৱা বস্তু লবই লাগিব কাৰণ ট্ৰেক কৰিব লাগিব ট্ৰেকিংৰ কাৰণে তো ৰাস্তাত পানী তেনেকে কিবা কিবি আৰু ৰাস্তাত মানে এনে দোকান আছে কিন্তু তেতিয়া আমি মৰ্নিংত মানে দোকানবোৰ তেতিয়া বহা নাছিলে তো আমি পাৰ্কিং প্লেছৰ পৰাই কিবা কিবি লৈ লৈছো তেনেকে লৈ পেলাই এতিয়া আমি ষ্টাৰ্ট হৈছে আমাৰ ট্ৰেকিং তো এনেকে গৈ থাকিব লাগিব আৰু মানুহ ঘুৰিও আহিলে কিছুমান তেনেকে আমি গৈ আছো আৰু লাঠি লব লাগিব কিন্তু কাৰণ ট্ৰেকিং কৰিবলৈ আমাৰ এদিনিয়াকে আমাৰ ইমান হেবিট নাই তো তাত লাঠিও পোৱা যাব 10 টকাকে লব লাগিব ভাড়া আৰু তো তেনেকে এইবোৰ সাইডত দোকান তেতিয়ালৈকে খোলাই নাছিলে দোকানবোৰ আৰু লাঠি কিন্তু লবই লাগিব কাৰণ আমি এডালে ললো প্ৰথমতে কিন্তু পিছত উভতি আহতে অকমান দিগদাৰি এটা হৈছিল তো আমি তাতে এনেকে সাইডৰ পৰা কিবা কিবি লৈ জুগাৰ কৰি তেনেকে আহিছো তো এনেকে গৈ আছো পাহাৰৰ মাজে মাজে আৰু এনেকে ৰোড বনাই থোৱা আছে পাহাৰৰ মাজে মাজে কিছুমান জায়গাত অকমান দিগদাৰি এটা হয় বৰষুণৰ বতৰত কিন্তু বহুত স্লিপাৰী হ'ব দেখিয়ে গম পোৱা গৈছে আৰু কিন্তু এতিয়া সিজনটো ভাল আৰু এতিয়া যাবলৈ ভাল তো এওঁলোকক উঠা দেখি অকমান ভয় লাগি গৈছিল আৰু বহুত টায়াৰ্ড হৈ গৈছে উঠোতে অকমান কষ্ট হয় নামতে বাৰু ইমান তা দিগদাৰি নাই এনেকে আমি গৈ থাকিলো এতিয়া এটো ফাৰ্স্ট ভিউ পইণ্ট মানে পাহাৰখনত আধা নামি পেলাই ফাৰ্স্ট ভিউ পইণ্টটো দেখিব আপোনালোকে খুব ধুনিয়া মানে খুবেই ধুনিয়া মানে যিমানখিনি কষ্ট কৰি যোৱা যায় কিন্তু গৈ পেলাই মানে সাকসেস যেন লাগে আৰু ভিউটো দেখি ইয়াৰ পৰা খুবেই ধুনিয়া লাগিছে ইয়াতে সকলে ইয়াতে ফটো উঠে ফটো উঠিব পৰাকে ধুনিয়াকে বহিব পৰাও জায়গা ৰাখিছে কাৰণ টায়াৰটো হ'বই আৰু আমি এদিনিয়াকে ট্ৰেকিং কৰা ইয়াৰে লোকেল মানুহখিনি ইমান দিগদাৰি নাই তেওঁলোকেতো সদায় আপ ডাউন কৰে আৰু দোকান বিলাক জায়গা জায়গা সৰু সৰু দোকান আছে তেওঁলোকৰ ফাৰ্স্ট ভিউটো এটো খুব ধুনিয়া এতিয়া আমি আকৌ তললৈ যাবলৈ ৰেডি হৈছো ইয়াতে অকমান টাইম ৰেষ্ট কৰিলো ফটো উঠিলো তাৰপিছত এতিয়া আকৌ আমাৰ নেক্সট আকৌ তললৈ যাবলৈ ৰেডি হলো কিছুমান জায়গা ধুনিয়াকে এনেকে কাটি কাটি থোৱা আছে চিৰি টাইপৰ আৰু কিছুমানত অকমান হেৰি এটা হয় দিগদাৰি এটা হয় আৰু ধুনিয়াকে লাগে এনেকে এইবোৰ জায়গায় জায়গায় দোকান ৰেডি কৰি থোৱা আছে বহা জায়গা আছে তো আমি ইয়াতো অকমান ৰেষ্ট কৰিলো আমাৰ লগে লগে আৰু এটা কাপল এটা আহি আছিল তেওঁলোকে গৈ আছে
এয়া এখেতে দোকান দিছে আৰু ফ্ৰুইটছ কাটিছে আৰু পানী জুচ সববোৰে পোৱা যায় কিন্তু কিছু তেওঁলোক অকমান লেটকে খোলে তো ষ্টাৰ্টিংতে লৈ ললে ভাল হয় আৰু কাৰণ পানী পিয়াটো খুব লাগিব আৰু ইয়াতে বৰ্ডত লিখা আছে যোনে কেছ দিব তেওঁ পাৰ পাৰসন 100 रुपीस আৰু গুগল পে ফোন পে যিকোনো পে এনেকুৱা অনলাইন পেমেন্টত 75 কে লয় তো আমিও ইয়াতে অকমান ৰেষ্ট কৰি কিবা কিবি খালো এতিয়া আৰু প্ৰায় পাবৰ হৈছে আৰু সোমাওতে কিন্তু ইমানটা ভাল নালাগে দেখিবলৈ অকমান লেতেৰা লাগিছে কিন্তু ধুনীয়া জেগাটোলৈ যেতিয়া গৈ পাম তেতিয়াহে মানে এয়া আমি পাই গলো ইয়াত তাত ৰাস্তাতে দেখিছে নহয় বৰ্ড এখন তাতে পেমেন্ট কৰিব লাগিব কৰি পেলাই ইয়াতে সোমাই দিব আৰু সোমাই দেখিছে খুবেই ধুনীয়া মানে হসাকে সাকসেস হৈছে আৰু আমি যিমানখিনি কষ্ট কৰি আহিছো আৰু আহি মানে খুব ভাল লাগিছে আৰু ইমান ধুনীয়া ভিউ গোটে ইয়াতে মিনি সুইজাৰল্যান্ড বুলি কয় এইখিনি এৰিয়া খুব ধুনীয়া মানে হসাকে খুব ধুনীয়া ইয়াত আহি মানে যিমানখিনি কষ্ট কৰি আহিলো কষ্ট কৰা যেনে লগা নাই মানে ভাল লাগিছে ইয়াতে মানে পিকনিক খোৱা নিচিনাকেও আহে বহুতে এনেকে দিনটো ইয়াতে থাকে কিবা কিবি খোৱা বস্তু লৈ আহিব লাগিব আৰু হে কেৰি কৰি আনিব লাগিব গুটেখিনি আনি পেলাই ইয়াতে ধুনীয়াকে বহি মেলি দিনটো খাই বই যাব পাৰে আৰু তেনেকে খুব ধুনীয়া আৰু খুব সাফা কেয়াৰটেকাৰো আছে ইয়াতে তেওঁলোকে মানে কিবা প্ৰবলেম হলে কৈ দিয়ে আৰু একো তেনেকুৱা একো নাই আৰু বোটিংও কৰিব পাৰে বোটিংও আছে তো আমি বোটিং কৰা নাই আৰু বোটিং কৰি হেতু পাৰে যাব পাৰে অকমান টাইম লৈ আহিব লাগে আৰু অকমান জলদি আহিব লাগে কাৰণ ট্ৰেকিং কৰোতে টাইম লাগে অকমান আৰু এতিয়া ওপৰলৈ উঠিবও লাগিব তেতিয়া অকমান টাইম লাগিব আৰু ওপৰত উঠতে অকমান কষ্ট এটা হয় আৰু পানীটো লগত ৰাখিবই অন্য নাৰাখিলেও পানীটো বহুত এসেনশিয়াল হয় বহুত টায়াৰ্ড হৈ যায় ন এনেকে অকমান আপোনালোকক দেখুৱাই দিলো ভিডিওটো আৰু আপোনালোকেও আহিব পাৰে খালি লাঠি এডাল নিশ্চয় ল'ব কাৰণ ওপৰত উঠোতে অলপমান কষ্ট হ'ব উঠোতে কিন্তু বহুতখিনি কষ্টই হয় অকমান ৰৈ তেনেকে উঠি পেলাই পাই যায় আৰু টাইম হাতত ল'ব বেছিকে তো তেনেকে আহিলে আৰু আহি পেলাই খুব ধুনীয়া লাগে খুব ভাল লাগিলে আহি ইয়াতে খুব ধুনীয়া ঠাই খুবেই ভাল লাগিলে ভিডিওটি চাই ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু নতুন সকলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কিখনমান ফটো শেয়াৰ কৰিছো ভিডিওটি চোৱাৰ বাবে সকলোকে থ্যাংক ইউ